নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল তাৰ ভিতৰত ইতিমধ্যে বহুত মহিলাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে। তো কোনবোৰ মহিলাৰ নাম কৰ্তন হৈছে জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে আপোনালোকক চৰকাৰী ঘৰলৈ এখন গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে আৰ্তজনলৈ গৃহ প্ৰদানেৰে জীৱন ধাৰণৰ মান উন্নতকৰণৰ লক্ষ্যৰে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰে পলজবাৰীত হ'বলগীয়া কেন্দ্ৰ অনুষ্ঠানটিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উপস্থিত থাকিব। তাৰ পিছত এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছো। তাৰ পিছত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহৰ অনুমোদন পত্ৰ প্ৰদানৰ কেন্দ্ৰীয় অনুষ্ঠান 19 মাৰ্চ 2025 দিনৰ 11:30 বজাত। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছিল সেই সকল মানুহক ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিছে গৃহৰ অনুমোদন পত্ৰ। তো অসম চৰকাৰে যোৱাকালি ৩,৮৮,৩৫৮ গৰাকী দুখীয়াক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ৩২,৫০০ টকা। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিশ্চয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। যেতিয়া চৰকাৰে টকা ৰিলিজ কৰিব লগে লগে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয়ৰ পৰা নাম কটা গ'ল শ শ মহিলাৰ। জিলাই জিলাই মহিলাৰ প্ৰতিবাদ দীৰ্ঘদিন ধৰি অৰুণোদয় পাই থকাৰ পাছতো বহুত মহিলাৰ নাম ইতিমধ্যে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল কিন্তু অৰুণোদয় আঁচনিৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত সেইসকল মহিলাই নপৰে তেনে মহিলাৰ নাম ইতিমধ্যে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰিছে। তো আপোনালোকে যদি অৰুণোদয় আঁচনি পাই আছিল তেন্তে অতি শীঘ্ৰে আপোনাৰ নামখন অৰুণোদয় আঁচনিৰ লিষ্টত চেক কৰক। অন্যথা অহা 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টতো নোসোমাব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি